সোণাপুৰৰ মালৈবাৰী ঔজাৰীত চিকিৎসাকৰ্মী অবিহনে চলিছে স্বাস্থ্য সেৱা। এজনো চিকিৎসাকৰ্মী নথকা চিকিৎসা কেন্দ্ৰটোত জনসাধাৰণে আজিলৈকে লাভ নকৰিলে কোনো ধৰণৰ স্বাস্থ্য সেৱা। ইয়াৰ বিপৰীতে বছৰ বছৰ ধৰি স্বাস্থ্য কেন্দ্ৰটোৰ মেৰামতিৰ নামত খৰচ হ'ল লাখ লাখ টকা। শেহতীয়াকৈ প্ৰায় 12 লক্ষাধিক টকাৰে মেৰামতি কৰা স্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে উই সাফলুৰ বাসস্থানলৈ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব কমল কৃষ্ণ ডেকাই। হয়, কিমান উন্নয়ন হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আৰু তাৰ এখন আমি বাস্তৱ ছবি আপোনালোকক দেখুৱাম। আৰু মই বৰ্তমান উপস্থিত আছোঁ যে ঔজাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। মই অকণমান ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। 2011 চনত এই আজি স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন হৈছিল আৰু ইফালে যদি আমি চাওঁ 2016 চনত এই যি স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰ ৰাইজৰ বাবে মুকলি কৰা হৈছিল, দুৱাৰ মুকলি কৰা হৈছিল। কিন্তু এটা কথা আশ্চৰ্যকৰভাৱে ক'ব লাগিব যে এই যি চিকিৎসালয়খন বা স্বাস্থ্য কেন্দ্ৰটো আছে এই স্বাস্থ্য কেন্দ্ৰটো কিন্তু আজিৰ তাৰিখলৈকে কোনো এজন ডক্টৰ বা নাৰ্ছ বা চিকিৎসাকৰ্মী ইয়াত অহা দেখা পোৱা নগ'ল। আৰু ভিতৰৰ পৰিৱেশ মই দেখুৱাম এতিয়া। চাওক আপোনালোকে এনেধৰণে সিঁচৰিত অৱস্থাত পৰি আছে ইয়াৰ আচবাবসমূহ। আৰু যদি এটা কথা কওঁ যেন এই ক্ষীৰতিগাইত পৰিণত হৈছে এই সমগ্ৰ স্বাস্থ্য কেন্দ্ৰটো। প্ৰতি বছৰে এই হস্পিটেলখনৰ মেৰামতিৰ নামত টকা আহে আৰু সেই টকা কিন্তু আত্মসাৎ কৰে একাংশ ঠিকাদাৰে। এয়া সেই দৃশ্য, যেনি তেনি পৰি আছে ইয়াৰ যি সামগ্ৰী। চাওক, মিস্ত্ৰী ইয়াত কাম কৰিছিল আৰু সেই সামগ্ৰী এতিয়ালৈকে পৰি আছে। এটা কথা ক'ব লাগিব যে 12 লাখতকৈও অধিক টকা শেহতীয়াভাৱে প্ৰায় মে' মাহত ইয়াৰ পৰা কাম কৰি উলিয়াই নিয়াৰ এটা আজি ইতিমধ্যে তথ্য আমি লাভ কৰিছোঁ। আৰু এই সন্দৰ্ভত যি স্থানীয় লোক আছে এই চিকিৎসালয়খনে কেনেধৰণে তেওঁলোকক আচলতে সহায় কৰিব পাৰে বা এই চিকিৎসালয়খন যে এটা ক্ষীৰতিগাইত পৰিণত হৈছে এই সবিশেষ কথা তেওঁলোকৰ পৰা জানিম। খুৰা, আপোনাৰ ঘৰ ইয়াতে? হয়, মোৰ ঘৰ ইয়াতে। হয়, এই চিকিৎসালয়খন যদি হ'ল হয় আজি কিমান দিনৰ পৰা এনেকৈ আছে আৰু ইয়াত আহিছেনে ডক্টৰ বা নাৰ্ছ? পোনপ্ৰথমে মই নিউজ লাইভ ডক্টৰলৈ বহুত বহুত ধন্যবাদ। কিন্তু আমাৰ এই অঞ্চলটো পিছপৰা অঞ্চল। আপোনাৰ 2011তে আমাৰ এই মেডিকেলটো হৈ গ'ল। তাৰপিছত আপোনাৰ 2016ত এইটো অকণ বৰা ছাৰে নিজে আহি এইটো ফিটা কাটিছে। কিন্তু দুখৰ বিষয় আজিলৈকে কোনো ডক্টৰ নাৰ্ছ দিয়া নাই। তাৰো পিছত আজি 2 বছৰমান আগত আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা তেওঁ ছাৰ আহিছিলে আমাৰ এটা ৰাস্তা এটা অপিনিয়ন। আমি খুজিলোঁ যে ছাৰ আমাৰ এইটো মেডিকেলত যদি ডক্টৰ নাৰ্ছ দিলে হয় আমাৰ দুখীয়া ৰাইজৰ বহুত উপকাৰ হ'লে হয়। ক'ত মেডিকেল বনাইছে? সেইটো মেডিকেলটো কোনো লিষ্টতে নাই, সেইটো কোনো লিষ্টত মই পোৱা নাই। তেনেকৈ আমাক ক'লে। তাৰপিছত আমি সেনেকৈ থাকিলোঁ। এতিয়া নিউজ লাইভ দৰ্শকে যিহেতু আমাৰ ওচৰত আমি পাইছোঁ আমাৰ হাতৰ আগত যে আমি চৰকাৰৰ স্বাস্থ্যকেন্দ্ৰৰ বিষয়াসকলক আমি অনুৰোধ কৰোঁ বিনতি পলমে যাতে আমাৰ এই স্বাস্থ্যকেন্দ্ৰটো যাতে অ'পেন কৰি ডক্টৰ নাৰ্ছ দিয়ে তাৰ আমি বহু মানে অনুৰোধ সেৱা জনাওঁ। এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে ক্ষীৰতিগাইত পৰিণত হৈছে সমগ্ৰ হস্পিটেলখন আৰু এই স্বাস্থ্য কেন্দ্ৰটো। মই বাৰে বাৰে কৈছোঁ যে ইতিমধ্যে তথ্য আমাৰ হাতত আহি পৰিছে যে 12 লাখতকৈ অধিক টকা এই যি স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰটো ৰিন'ভেশ্যনৰ নামত বা মেৰামতিৰ নামত আহিছিল। এজন স্থানীয় লোক আছে। দাদা, কেনেকুৱা অৱস্থা? আৰু এই যে চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰটো আমি দেখিবলৈ পাইছোঁ এটা ক্ষীৰতিগাইত পৰিণত হৈছে। 2016 চনৰ পৰা আজিৰ তাৰিখলৈকে ইয়াত কোনো ধৰণৰ চিকিৎসাকৰ্মী ইয়াত দেখা পোৱা নগ'ল। কি ক'ব এই ক্ষেত্ৰত? এইখনতো তেনেকুৱাই বুজা গৈছে, কাৰণ প্ৰথম আমাৰ এইটো অকণ বৰা ছাৰে এইটো উদ্বোধন কৰিছিল, আৰ্ট ফিলিং কৰিছিল ৰমেশ দাসে, সোণাপুৰৰ ল'ৰা এটা ইয়াত কৰিছে। কিন্তু আজিৰ দিনত মই গম পাওঁ সোণাপুৰৰ ল'ৰাটোৱে বিলে পোৱা নাই, কিন্তু পইচাটো বহুত অহা যোৱা হৈ আছে। কিন্তু আজিৰ দিনত ডক্টৰ এজন নাই, নাৰ্ছ এজন নাই। কমল কৃষ্ণ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়াই হৈছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ। এই মুহূৰ্তত আমি মালৈবাৰী স্বাস্থ্য কেন্দ্ৰৰ কেনেধৰণে চলিছে আচলতে চিকিৎসাকৰ্মী অবিহনে কেনেধৰণে এটা স্বাস্থ্যকেন্দ্ৰ চলি আছে সেই সন্দৰ্ভত সবিশেষ আমাক কমল কৃষ্ণ ডেকাই জনালে। আৰু আমি এইখন ছবি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিলোঁ। পুনৰবাৰ কমল কৃষ্ণ ডেকা, আপোনাক ধন্যবাদ জনাইছোঁ।